পলাশবাৰী বৰাতলী শ্যামৰাই মন্দিৰত দৌল উৎসৱ উদযাপন সমগ্ৰ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ বৰাতলী শ্যামৰাই মন্দিৰতো বিগত কেইবেলিৰ দৰে এইবেলি শুক্ৰবাৰে উলহ মালহেৰে উদযাপিত হয় দৌল উৎসৱ। প্ৰায় 1933 চনৰ পৰাই অগ্ৰজ ব্যক্তিসকলৰ প্ৰচেষ্টাত উদযাপিত হৈ আহিছে শ্ৰীকৃষ্ণৰ দৌল উৎসৱ। ধৰ্মীয় ৰীতি নীতিৰে পুৰোহিতৰ মাংগলিক ধ্বনিৰে হোম হোমাগ্নিৰে দৌল উৎসৱ উদযাপিত হয়। দৌল উৎসৱৰ লগত সংগতি ৰাখি নাগাৰা নামৰো আয়োজন কৰা হয়। ইয়াৰ লগতে দেওবাৰে বৰিহাটৰ পৰা নিমন্ত্ৰিত ভাৰ্গৱেন্দু নাট্য দলৰ দ্বাৰা নাট প্ৰদৰ্শন কৰা হ'ব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। আমাৰ এই দৌল যাত্ৰাটো অতীতৰ পৰাই চলি আহিছে। আমাৰ 1938ৰ পৰা চলি আহিছে। এইটো আমাৰ পৰম্পৰা হিচাপে আমি পালন কৰি আছোঁ। প্ৰথমতে গোসাঁইবিলাকে আৰম্ভণিটো কৰিছিল। এই আসনখন পাইছিলে, শালগ্ৰামটো পাইছিলে চিৰহাটীত চেমৰাই হেৰি। এই বস্তুটো চিৰহাটীৰ কোনোবা মানুহ, মই নামটো পাহৰিলোঁ, সেই সময়ত আমাৰ গোসাঁইবিলাকক ইয়াতে সুৰক্ষাৰ বাবে দি গৈছিল। আৰু তেতিয়াৰ পৰা এই আমাৰ চেমৰাই মন্দিৰটো ইয়াতে স্থাপিত হয় 1938। তেতিয়াৰ পৰাই চলি আহিছে এই দৌল যাত্ৰাটো। এই দৌল যাত্ৰাটো এটা সময়ত যেতিয়া আমাৰ পুৰণি মানুহখিনি আছিলে, ইয়াতকৈ ধুমধামেৰে চলিছিল। একদম অতীতৰ যিখিনি আমাৰ গোসাঁই মানুহ আছিলে, মানে যি শ্ৰদ্ধাৰ পাত্ৰ আমাৰ আছিল, তেওঁলোকে ধুমধামেৰে এইটোও কৰিছিল, পৌৰাণিকভাৱে ধুমধামেৰে কৰিছিল। ইয়াতে ড্ৰামাও কৰিছিল, কলা কাপোৰৰ নাও সাজিছিল। তাতে আমাৰ নামান খুৰা এইবোৰ গোসাঁই মানুহ আমাৰ সুদূৰৰো আছিল। আমাৰ ভূপেন কলিতা, ৰাজেন কুমাৰ, বাসু কুমাৰ, এনেকৈ মই নামবোৰ পাহৰি গ'লোঁ। ভূপেন গোস্বামী, হীৰেণ গোস্বামী, তেখেতসকলে উৎসৱৰ পিছত, পৰ্বতৰ পিছত ৰাতি মানে নাটক কৰিছিলে। আমি চাব আহিছিলোঁ। তেতিয়া সৰু সৰু নাও সাজিছিলে। তেতিয়াই এটা টেকনিকেল দিশত তেওঁলোকে আগবাঢ়ি গৈছিল। গতিকে সেই পৰম্পৰাটো ৰাখি আমাৰ এতিয়া নতুন প্ৰজন্ম, এওঁলোকে এই নতুন প্ৰজন্মই এতিয়া গুৰি ধৰি আছে। এওঁলোকেও আজি ধুমধামেৰে এই উৎসৱটো পালন কৰিছে। ইয়াত আমি বয়সস্থ যিখিনি মানুহ আছোঁ ইয়াতে গাঁৱত, আমি যথেষ্ট সুখী, আমি যথেষ্ট আনন্দিত। আৰু এওঁলোকৰ ভৱিষ্যত আৰু যাতে আগবঢ়াই নিব পাৰে আমাৰ এই দৌল যাত্ৰাটো। আমাৰ বৰাতলীত এটাই দৌল উৎসৱ হয়। গতিকে মই তেওঁলোকক ধন্যবাদ দিয়াটো সামৰিছোঁ। আজি কাৰ্যসূচী আমাৰ নাম চলি আছে, দেখিছে আপুনি, নাম চলি আছে। ইয়াৰ পিছতে আমাৰ ভোগৰ আয়োজন চলি আছে। এই ভোগৰ পৰ্বটো শেষ হ'লে আমাৰ প্ৰসাদ বিতৰণ, নিৰ্মালী বিতৰণ এইবিলাক আৰম্ভ হৈ আছে। আৰু ৰবিবাৰ যাত্ৰাপাতি নিমন্ত্ৰণ কৰিছোঁ। যাত্ৰাপাতি ৰবিবাৰ আমাৰ আজি হ'ব লাগিছিলে, কিন্তু আমাৰ যথেষ্ট অসুবিধা, আজি সম্ভৱ নহয়। এইটো আমাৰ মানুহো খুব কম, সেইকাৰণে আমি পিছুৱাই দিছোঁ। ৰবিবাৰে আমি আজৰি পাম, যথেষ্ট সময় পাম, সেইকাৰণে আমি খুব সুন্দৰমতে পৰিৱেশটো পৰিৱেশন কৰিব পাৰিম, সেইকাৰণে আমি পিছুৱাই দিছোঁ। আমি যাত্ৰাপাতি নিমন্ত্ৰণ কৰিছোঁ বৰিহাটৰ ভাৰ্গৱ, নামটো মই ভাৰ্গৱেন্দু নাট্য পৰিষদ। খুব সুন্দৰ হৈছে। এইবাৰ আমাৰ দক্ষিণ কামৰূপৰ ভিতৰত শ্ৰেষ্ঠ দল এইটো। আৰু সেইকাৰণে শ্ৰেষ্ঠ দল কাৰণে আমি তেওঁলোকক নিমন্ত্ৰণ কৰিছোঁ। আমাৰ এই দৌল মহোৎসৱখন অতীজৰ পৰা চলি আহিছে। মই ইয়াৰে ছোৱালী জীয়ৰী, আৰু মই বোৱাৰী বেলেগৰ, কিন্তু আজি আহিছোঁ ইয়াতে মানে দৌল উৎসৱৰ কাৰণে। প্ৰত্যেক বছৰে আহোঁ। আমি আগতে চবেই মানে লগ হৈ, আমি ল'ৰা ছোৱালী গোটেইবিলাকে লগ হৈ ইয়াতে মানে ফিল্ডখন সাৰোঁ। তাৰপিছত মানে পজা এটা বনাই আৰু হোলিকা দাহনৰ কাৰণে। তাতে গধূলি আগদিনা, দৌলৰ আগদিনা গধূলি তাতে পূজা হয়। ভিতৰত পূজা পৰে, পুৰোহিতে পূজা চূজা কৰি তাল খোল ঢোল চববিলাক বজাই আৰু পূজাটো পুৰে। আৰু আমি চববিলাকে বহুত আনন্দ কৰোঁ আৰু ফূৰ্তি কৰোঁ, ভাল লাগে বহুত। আৰু ৰাতিপুৱা, পিছদিনা ৰাতিপুৱা আৰম্ভ হয়, মন্দিৰ আৰম্ভ হয়, পুৰোহিত আহি আৰু পূজা আৰম্ভ কৰে। তাৰপিছত আয়তীসকলে লগ হৈ গোটেইবিলাকে পানী তুলিবলৈ যায়। তাৰপিছত মাজতে আয়তীবিলাকে আমাৰ নাম ধৰে, অলপ নাম প্ৰসংগ কৰে আয়তীসকলে। তাৰপিছত পূজা আকৌ হোম হয়।
হোমৰ পিছত পুষ্পাঞ্জলি লয়, চবে পুষ্পাঞ্জলি কৰে, পুষ্পাঞ্জলি কৰি সেৱা সন্মান কৰি শ্ৰীকৃষ্ণৰ চৰণত আমি ফাকু আৰম্ভণি দৌল ফাকুটো আচলতে গোসাঁই চৰণত দিহে আমি ল'ব লাগে ন। আমি মানে মন্দিৰৰ গোসাঁই চৰণত আমি পুষ্পাঞ্জলি দিওঁ, পুষ্পাঞ্জলি দি ফাকু দিওঁ, দি পেলাই আমি আকৌ সেৱা সন্মান কৰি প্ৰসাদ পাওঁ। আৰু তাৰপিছত এই নাগাৰাৰ নাম চলে, মানে প্ৰত্যেক বছৰতে হয় আৰু এইবিলাক বেলেগ বেলেগ কাৰ্যসূচীবিলাক চলি থাকে। নাগাৰাৰ নাম হয়, যাত্ৰা পাৰ্টি হয়, আৰু আমি নিজাকেও গোটেইবিলাকে অলপ আনন্দ চানন্দ কৰোঁ আৰু আমি গোটেই মহিলা পুৰুষ গোটেইখিনি লগ হৈ এনেকৈ আমাৰ দৌল যাত্ৰাটো চলি থাকে। নেক্সট ডে হোলী। পলাবাৰীৰ পৰা জিতুমণি শৰ্মা ৰিপৰ্ট, নিউজ এনি 365। Stay informed, stay ahead. News Any 365.